নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল তিনিটা বিভাগত কিছুমান আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে 3546টাকৈ ভেকেন্সি আপোনালোকে দেখিব পাব জুনিয়ৰ এছিষ্টেণ্ট ড্ৰাইভাৰ পিয়ন চকীদাৰ এনে ধৰণৰ আপোনালোকৰ চাকৰিসমূহ মুকলি কৰি দিলে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব ভেকেন্সিখিনি কোনকেইটা বিভাগৰ পৰা আহিছে লগতে কেনেদৰে আবেদন কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে জয়েন হৈ ল'ব পাৰিব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব ইয়াত আপোনালোকে ভেকেন্সিখিনি কাৰণে অৰ্হতা মাত্ৰ 10 পাছ 12 পাছ ডিগ্ৰী পাছ হয় মই আপোনালোকৰ সকলোখিনি ভেকেন্সি কথা ডিছকাছ কৰাব সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে এটা বিভাগ চাই স্কিপ কৰি নাযাব তেতিয়া আপোনালোকে সকলোখিনি কোৱালিফিকেশ্যন ভেকেন্সিসমূহৰ কথা গম নাপাব সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গোটেইকেইটা বিভাগৰ কথা তেতিয়াহে গম পাব আজি যিটো প্ৰথম বিভাগৰ পৰা ভেকেন্সি মুকলি কৰিছে এইটো মুকলি কৰিছে আপোনালোকৰ কানাড়া বেংকৰ ফালৰ পৰা ইয়াত আপোনালোকৰ 3000 গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ ভেকেন্সি মুকলি কৰি দিছে কানাড়া বেংকৰ ফালৰ পৰা আপোনালোকৰ প্ৰথম বিভাগ হয় অন্যহাতে আৰু দুটা গ্ৰেড 3 গ্ৰেড 4 বিভাগৰ ভেকেন্সি আছে সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাষ্ট ডেটটো আপোনালোকে দেখিব পাইছে 4/10/2024 মানে আপোনালোকৰ অক্টোবৰ মাহৰ 4 তাৰিখ পৰ্যন্ত এই ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আহিছে আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে 3000টা গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ ভেকেন্সি মুকলি কৰি দিছে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব নিজৰ মোবাইলৰ পৰাই এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে আপোনালোকে দেখিব পাইছে কানাড়া বেংক যিটো আছে তাৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে 3000টা আৰু ইয়াত আপোনালোকে দেখিব পাইছে অসমৰ কাৰণেও ভেকেন্সি আছে লগতে আপোনালোকৰ এপ্ৰেণ্টিছৰ ভেকেন্সি হয় আৰু ইয়াত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আপোনালোকৰ 20ৰ পৰা 28 বছৰৰ ভিতৰত দিয়া আছে এইটো আপোনালোকৰ প্ৰথম বিভাগৰ ভেকেন্সি অন্যহাতে আৰু দুটা বিভাগৰ কথা ডিছকাছ কৰা হ'ব সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব অকণো স্কিপ নকৰিব এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন আপোনালোকে পাছ কৰা হ'ব লাগিব এই ভেকেন্সিটোৰ কাৰণে আবেদন কৰিবলৈ লগতে আপোনালোকৰ টোটেল লেংগুৱেজটো আপোনালোকে দেখিব পাইছে যেটো লোকেল ল্যাঙ্গুৱেজ সেই বিষয়ে আপোনালোকে জানিব লাগিব 10 12 মাৰ্কছত আপোনালোকে থাকিব লাগিব যেটো তাৰ লোকেল ল্যাঙ্গুৱেজ হয় আৰু ইয়াত আপোনালোকে দেখিছে হাউ টু এপ্লাই ইয়াৰ কাৰণে যেটো কানাড়া বেংকৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আবেদনসমূহ 21 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অক্টোবৰৰ 4 তাৰিখ পৰ্যন্ত সো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আবেদন কৰা লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব যদি আপোনালোকে এলিজিবল হয় আবেদনসমূহ কৰি ল'ব আজি আপোনালোকৰ 2 নম্বৰ বিভাগত ভেকেন্সি মুকলি কৰিছে ড্ৰাইভাৰৰ ভেকেন্সি হয় আইটিবিপিৰ পৰা আপোনালোকৰ ড্ৰাইভাৰৰ ভেকেন্সি মুকলি কৰিছে 545টা এটো আপোনালোকৰ দ্বিতীয় বিভাগৰ অন্যহাতে আৰু এটা বিভাগৰ ভেকেন্সিও আছে গ্ৰেড 3 গ্ৰেড 4 হেতু বিভাগৰ কথা ডিসকাস কৰাব সো আপোনালোকে শেষলৈকে চাব ইন্দু ট্ৰিপটিয়ান যেটো সীমান্ত আৰক্ষী বাহিনী আছে তাৰ পৰা আপোনালোকৰ 545টাকৈ আপোনালোকৰ ড্ৰাইভাৰৰ ভেকেন্সি মুকলি কৰি দিছে এটা আপোনালোকৰ বা বৃহৎ অপৰচুনিটি আহিছে ড্ৰাইভাৰ যিসকলে চাকৰি বিচাৰি থাকে ড্ৰাইভাৰৰ চাকৰি কৰিবলৈ তেওঁলোকৰ বাবে এটা বৃহৎ অপৰচুনিটি এই মুহূৰ্তত মুকলি কৰি দিছে আপোনালোকে ড্ৰাইভাৰৰ ভেকেন্সি সমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা ইয়াত আপোনালোকে দেখিছে টোটেল ভেকেন্সি আছে 545টা আৰু কনষ্টেবল ড্ৰাইভাৰৰ ভেকেন্সি হয় ইয়াত আপোনালোকৰ পে স্কেল সমূহ এটা ভাল দিয়া হ'ব 21700 পৰা 69100 পৰ্যন্ত লগতে এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ 10 পাছ কৰিলে আপোনালোকে ভেকেন্সি সমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব বেছি পাছ কৰিব লাগে মাত্ৰ 10 পাছ কৰিব লাগে ড্ৰাইভিং লাইসেন্সৰ কথা উল্লেখ কৰিছে কিন্তু আপোনালোকৰ এখন ড্ৰাইভিং লাইসেন্স লাগিব এজ লিমিট আপোনালোকৰ 21 বছৰৰ পৰা আপোনালোকে পাৰিব আবেদনসমূহ কৰিবলৈ 21 পৰা 27 লৈকে লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ পাব এসসি এসসি কাৰণে 5 বছৰ মানে 32 বছৰলৈকে পাৰিব ওবিসি কাৰণে 3 বছৰ আৰু পিডব্লিউ কাৰণে 10 বছৰকৈ আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল যদি আপোনালোকে ড্ৰাইভাৰৰ ভেকেন্সি বা ড্ৰাইভাৰৰ চাকৰি কৰিব বিচাৰে তেতিয়া আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব মই আপোনালোকৰ আবেদন কৰা লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব সো আপোনালোকে ভালদৰে চাই মেলি বেছখন চাই মেলি আপোনালোকে আবেদনসমূহ কৰি ল'ব এটো আপোনালোকৰ 2 নম্বৰ বিভাগৰ অন্যহাতে আৰু এটা বিভাগৰ ভেকেন্সিৰ কথা ডিসকাস কৰা হ'ব সো আপোনালোকে ভিডিঅ' শেষলৈকে চাব অকণো স্কিপ নকৰিব ইয়াত আপোনালোকে দেখিব পাইছে এপ্লিকেশ্যন ফিছৰ কথা কোনদৰে উল্লেখ কৰি ইয়াত ফ্ৰী বুলি লিখি দিছে সো আপোনালোকে ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব আজি যেটো 3 নম্বৰ বিভাগৰ পৰা ভেকেন্সি মুকলি কৰিছে মই সেই কথাটো আপোনালোকক ক'বলৈ গৈছো 3 নম্বৰ যেটো বিভাগ হয় হেতু আপোনালোকক মুকলি কৰিছে সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা মুকলি কৰিছে যেটো আপোনালোকৰ সমাজ কল্যাণ বিভাগ হয় তাৰ পৰা আপোনালোকৰ কিছুমান ভেকেন্সি মুকলি কৰিছে গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে মানে এমটিএস যেটো মাল্টি টাস্কিং ষ্টাফ বুলি কোৱা হয় সেই গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে যেটো আপোনালোকৰ হয় সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট আৰু মিনিমাম আপোনালোকে 9 পাছ কৰিব লাগিব আৰু বয়সৰ সময়সীমা 21 পৰা 38 লৈহে আবেদনসমূহ কৰিব পাৰিব লগতে ইয়াত আপোনালোকে এজ ৰিলেক্সেশন সমূহ দিছে যিসমূহ এসসি এসসি হয় তেওঁলোকে 5 বছৰ কৰি ৰিলেক্সেশন পাব মানে 43 বছৰলৈকে পাৰিব ওবিসি কাৰণে 3 বছৰ আপোনালোকে 41 লৈকে পাৰিব আৰু যিসমূহ পিডব্লিউডি হয় তেওঁলোকে আপোনালোকে 10 বছৰ কৰি ৰিলেক্সেশন পাব তেওঁলোকে 48 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব এখন আপোনালোকে এখন নোটিছ দেখিব পাইছে নোটিছখন আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব গোটেইখিনি আপোনালোকৰ ডিটেইলছ দিয়া থাকিব সো আপোনালোকে ভিডিঅ' ভাল
ভালদৰে শেষলৈকে চাই মেলি আবেদনসমূহ কৰিব পাৰিব আৰু যিটো আপোনালোকৰ লাষ্টৰ ভেকেঞ্চিৰ কথা দেখিব পাৰিলে যিটো আপোনালোকৰ লাষ্টৰ ভেকেঞ্চি দেখিলে এইটো অনলি বৰপেটা কেন্দ্ৰতে আবেদনসমূহ কৰিব পাৰিব যিটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি এইটো আপোনালোকে আবেদন কৰিবলৈ বৰপেটা ডিষ্ট্ৰিক্টৰ স্থায়ী নিবাসী হ'ব লাগিব তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব বাকীখিনিৰ কাৰণে আপোনালোকে অল ইণ্ডিয়া কেন্দ্ৰতে আবেদনসমূহ কৰি ল'ব পাৰিব আজি